গাৰ্গৰ মৃত্যুৰ পিছত গৰিমা শইকীয়া গাৰ্গৰ মহা বিস্ফোৰণ সামাজিক মাধ্যমত গৰিমা গাৰ্গে কৰিছে এইটোৰ পিছত হেতুকৰ মহা অভিযোগ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সিংগাপুৰবাসী অসমীয়াৰ বিৰুদ্ধে অভিযোগ গৰিমা গাৰ্গৰ সিংগাপুৰত জুবিনৰ থকা ব্যৱস্থাক লৈ আগৰে পৰা খেলিমেলি আৰু অভিসন্ধি চলি আছিল চাৰিবাৰকৈ হাল সলনি হৈছিল জুবিনৰ থকাৰ ব্যৱস্থাৰ জুবিন সিংগাপুৰ যোৱাৰ আগতে শ্যামকানু মহন্তই এগ্ৰিমেণ্ট কিয় কৰা নাছিল বুলি প্ৰশ্ন কৰিছে গৰিমাই এগ্ৰিমেণ্ট নকৰাৰ বাবে সিদ্ধাৰ্থই কিয় একো মাত মতা নাছিল শ্যামকানু মহন্তৰ লগত সিদ্ধাৰ্থৰ বেলেগ বুজাবুজি আছিল নেকি যাৰ বাবে জুবিনৰ ন্যূনতম নিৰাপত্তা আৰু সুৰক্ষাৰ কথাও সিদ্ধাৰ্থই নাভাবিলে সিংগাপুৰ ভ্ৰমণৰ মাননিৰ কথা কেৱল শ্যামকানু আৰু সিদ্ধাৰ্থহে জানিছিল জুবিনৰ ওৱান লাষ্ট ট্ৰু বুলি সিদ্ধাৰ্থই কোৱা কথা জুবিনে জনা নাছিল এনেধৰণৰ কেইবাটাও অভিযোগ কৰিছে গৰিমা শইকীয়া গাৰ্গে ফেচবুকৰ জৰিয়তে এনেদৰে অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গৰিমা শইকীয়া গাৰ্গৰ মহা বিস্ফোৰণ সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে কৰিছে এইটোৰ পিছত হেতুকৈ অভিযোগ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সিংগাপুৰবাসী অসমীয়াৰ বিৰুদ্ধে অভিযোগ গৰিমাৰ সিংগাপুৰত জুবিন থকাৰ ব্যৱস্থাক লৈ আগৰে পৰা খেলিমেলি আৰু অভিসন্ধি আছিল বুলি অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ চাৰিবাৰকৈ হাল সলনি হৈছিল জুবিনৰ থকাৰ ব্যৱস্থা জুবিন সিংগাপুৰ যোৱাৰ আগতে শ্যামকানু মহন্তই এগ্ৰিমেণ্ট কিয় কৰা নাছিল বুলি প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে এগ্ৰিমেণ্ট নকৰাৰ বাবে সিদ্ধাৰ্থই কিয় একো মাত মতা নাছিল দ্বিতীয় অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ শ্যামকানু মহন্তৰ লগত সিদ্ধাৰ্থৰ বেলেগ বুজাবুজি আছিল নেকি যাৰ বাবে জুবিনৰ ন্যূনতম নিৰাপত্তা আৰু সুৰক্ষাৰ কথাও সিদ্ধাৰ্থই নাভাবিলে বুলি অভিযোগ কৰিছে গৰিমা শইকীয়া গাৰ্গে সিংগাপুৰ ভ্ৰমণৰ মাননিৰ কথা কেৱল শ্যামকানু আৰু সিদ্ধাৰ্থই জানিছিল জুবিনৰ ওৱান লাষ্ট ট্ৰু বুলি সিদ্ধাৰ্থই কোৱা কথাও জুবিনে জনা নাছিল বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু এই বিষয়ে সবিশেষ জনাব নিউজ ৰুমৰ পৰা তপন তালুকদাৰ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰে জনাব সবিশেষ কথা তপন আপোনাৰ পৰা জানিব বিচাৰিছো যিখিনি অভিযোগ কৰিছে গৰিমা শইকীয়া গাৰ্গে কেইবাটাও অভিযোগৰ পিছত ওৱান লাষ্ট ট্ৰু এইটো কথা সিদ্ধাৰ্থই কোৱা নাছিল বুলি অভিযোগ কৰিছে গৰিমা শইকীয়া গাৰ্গে প্ৰিয়ংকা কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গে ছ'চিয়েল মিডিয়াত ফেচবুকত এটা পোষ্ট দিছে খুব দীঘলীয়া পোষ্ট আৰু এই পোষ্টটো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গৰিমা শইকীয়াৰ বা তেওঁলোকৰ জুবিনৰ পৰিয়ালৰ ফালৰ পৰা এটা আটাইতকৈ ডাঙৰ দীঘলীয়া পোষ্ট আৰু আটাইতকৈ ডাঙৰ আৰু মহা বিস্ফোৰণ বা মহা অভিযোগ বুলি আপুনি ক'ব পাৰে কাৰণ এই পোষ্টটোত এতিয়ালৈকে গৰিমা গাৰ্গে যিমান পোষ্ট কৰিছিলে যিমান প্ৰতিক্ৰিয়া দিছিলে তাতকৈ অধিক বহু বেছি শক্তিশালী এটা পোষ্ট দিছে আৰু ইয়াতে তেওঁ খুব মানে স্পষ্টকৈ কেইবাটাও অভিযোগ উত্থাপন কৰিছে তাৰ ভিতৰত মূল কথা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোক দুজনৰ বিৰুদ্ধে কেইবাটাও কথাত সন্দেহ প্ৰকাশ কৰিছে অভিযোগ উত্থাপন কৰিছে আৰু অভাৰঅল জুবিনৰ মৃত্যুত যি ধৰণৰ গাফিলতি আছিল সেই গাফিলতিসমূহ পাত পাতকৈ এই পোষ্টটোত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে আৰু চাৰ্জশ্বিট দাখিল 12 ডিচেম্বৰত হৈছিল তাৰপিছত চাৰ্জশ্বিটটো তেওঁলোকে পঢ়িছে যথেষ্ট কষ্ট কৰি বুকুত শিল থৈ জুবিন গাৰ্গৰ চাৰ্জশ্বিট পঢ়িছে গৰিমা শইকীয়াই আৰু তাৰপিছত আজি এই এটা বিস্ফোৰক পোষ্ট তেওঁ দিছে তাৰ কেইটামান যি অভিযোগ অলৰেডি আপুনি কৈছে তাৰ ভিতৰত এটা হৈছে যে জুবিনৰ সিংগাপুৰত যি থকা ব্যৱস্থা কৰিব লাগিছিল যিদৰে কৰিব লাগিছিল সেইটো কৰা হোৱা নাছিল তাৰ কাৰণে গৰিমা শইকীয়াই কৈছে যে সিংগাপুৰ যোৱাৰ আগতেই তাৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু আমি যি দেখিছোঁ চাৰিবাৰকৈ জুবিনৰ থকা মেলাৰ ব্যৱস্থাৰ হাল সলনি কৰা হৈছিল এবাৰ কোনোবা অনুজ বৰুৱাৰ সৈতে থাকিবলৈ দিয়া হৈছিল এবাৰ শ্যামকানু মহন্তৰ কাষৰ ৰুমত থকাৰ কথা কোৱা হৈছিল তাৰপিছত এখন বেলেগ হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছিল ফাইনেলি তেওঁক দি পেন পেচিফিক হোটেলত ৰখা হৈছিল কিন্তু এই গোটেই কথাখিনি ইমান খেলিমেলি কৰা হৈছিল যে যাৰ ফলত যি নেগলিজেঞ্চি কৰা হৈছিল জুবিনৰ প্ৰতি সেইটো স্পষ্ট হৈ পৰে বুলি গৰিমা শইকীয়া গাৰ্গে লিখিছে জুবিনৰ দৰে এজন লোকৰ ক্ষেত্ৰত এনেধৰণৰ হোৱাটো অনুচিত আৰু হ'বই নালাগিছিল বুলি তেওঁ মন্তব্য কৰিছে এই পোষ্টটোত তাৰপিছত আৰু এটা খুব ডাঙৰ কথা গৰিমা শইকীয়া গাৰ্গে কৈছে যে তেওঁৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই
এটা দ্য লাষ্ট টুৰ বুলি জুবিনৰ এটা টুৰ পৰিকল্পনা কৰা বুলি মন্তব্য কৰিছিল, ষ্টেটমেণ্ট দিছিল। সেই ষ্টেটমেণ্টটোৰ উদ্ধৃতি দি গৰিমা শইকীয়াই লিখিছে যে তেওঁলোকে তেনেকুৱা কোনো লাষ্ট টুৰৰ পৰিকল্পনা কৰা নাছিল, আনকি জুবিনেও তেনেকুৱা কোনো লাষ্ট টুৰৰ পৰিকল্পনা কৰা নাছিল। 10খন চিটিত এটা লাষ্ট টুৰ কৰাৰ কথা কৈছিল, কিন্তু জুবিনে কোনোদিনে তেওঁৰ কেৰিয়াৰ শেষ কৰাৰ বা গানৰ জগতৰ পৰা আঁতৰি যোৱাৰ অৱসৰ লোৱাৰ কথা কোৱা নাছিল। গৰিমা শইকীয়া গাৰ্গে কোৱা মতে জুবিনে সদায় নতুন নতুন পৰিকল্পনা, নতুন নতুন কামৰ কথাহে পাতিছিল। এনে পৰিপ্ৰেক্ষিতত সিদ্ধাৰ্থ শৰ্মাই কি অভিসন্ধিৰে কিয় দি লাষ্ট টুৰ বুলি ওৱান লাষ্ট টুৰ বুলি এটা টুৰৰ পৰিকল্পনা কৰিছিল, তাক লৈ ৰহস্য সৃষ্টি হৈছে বুলি গৰিমা শইকীয়া গাৰ্গে কৈছে এই পোষ্টটোত। তাৰপিছত আৰু এটা খুব ডাঙৰ অভিযোগ উল্লেখ কৈছে যে বহুবাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ যি বিহু ফাংচন হওক বা অন্য ধৰণৰ প্ৰগ্ৰেম হওক, বিশেষকৈ বিহু ফাংচন, সিদ্ধাৰ্থ শৰ্মাই বহুবাৰ এনেকৈ কৈছে যে এইখনেই জুবিনৰ বা এইবাৰেই জুবিনে শেষবাৰ গান গাব বিহু মঞ্চত বুলি আয়োজকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। আৰু প্ৰতিবাৰেই তেনেকৈ বহুবাৰ তেনেকৈ ধন সংগ্ৰহ কৰা বুলি কোৱা হৈছে, কিন্তু কোনোদিনে জুবিনে বিহু মঞ্চত গান নেগাওঁ বুলি বা এইবাৰে শেষ গান গাইছোঁ বুলি কোনোদিনে কোৱা নাই। আৰু কোনো ধৰণৰ কথা তেওঁৰ পৰিয়ালেও নাজানে, জুবিনেও নাজানে। এই গোটেই কথাখিনি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে যে জুবিনে কেতিয়া শেষবাৰৰ বাবে গান গাম বুলি কৈছিল আৰু তেনেকৈ কৈ সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ দাম বঢ়াই তুলিছিল, তেনেকুৱা এটা ডাঙৰ অভিযোগ কৰিছে। আৰু কেইটামান অভিযোগ কৰা হৈছে যে ছিংগাপুৰত যেতিয়া গৈছিল, তাৰ ছিংগাপুৰত যোৱাৰ সময়ত শ্যামকানু মহন্তই পূৰ্বৰে পৰাই জুবিনৰ পোষ্টাৰ লৈ জুবিনৰ ফটো লৈ প্ৰচাৰ চলাই আছিল, আৰু যেতিয়া জুবিনে নাযাওঁ বুলি কৈছিল তেতিয়া নগলে। নিশ্চয়কৈ তপন ক'ব লাগিব যে ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ যিখিনি অভিযোগ, গৰিমা শইকীয়াৰ যিখিনি অভিযোগ এতিয়া ৰহস্যৰ বিশেষ তাৎপৰ্য বহন কৰিছে, কাৰণ কেইবাটাৰ দিশৰ কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে, আৰু যিকেইটা আপুনি উল্লেখ কৰিলে যে সেইকেইটাৰ কথা জুবিনে জনা নাছিলে বা জুবিনক নোকোৱাকৈ কৰি আছিল বুলি অভিযোগ কৰিছে। গতিকে কি ৰহস্য সোমাই আছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ বিষয়টো। ধন্যবাদ জনাইছোঁ তপন আপোনাক। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এইটো মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে।